Hello friends, welcome to my YouTube channel. আজি আমি ক্লাস 7 or chapter 11 পঢ়িম আৰু কালিৰ অনুহেলনি 11.1 question number 1 or question খিনি সমাধান কৰিম। সো question number 1 ত কি দিয়া আছে যে তলত কেইটামান সামন্তৰিকৰ ভূমি উন্নতি আৰু কালিৰ যিকোনো দুটা দিয়া আছে আনটো মাপ নিৰ্ণয় কৰি খালি ঠাই পূৰ কৰা। সো question number 1 টো কি আছে যে সামন্তৰিকৰ ভূমি দিয়া আছে 10 cm উন্নতি দিয়া আছে 7 cm 3 নম্বৰটো সামন্তৰিকৰ কালি উলিয়াব লাগে। সোয়া এই 1 নম্বৰটো কৰিবলৈ হলে মানে সামন্তৰিকৰ কালিৰ সূত্ৰটো জানিব লাগিব। গতিকে সামন্তৰিকৰ কালিৰ সূত্ৰটো কি আছিল? সো সামন্তৰিকৰ কালিৰ সূত্ৰটো আছিল সামন্তৰিকৰ কালি ইকুৱেল ভূমি ইনটু উন্নতি। ভূমি ইনটু উন্নতি। ভূমি ইনটু উন্নতি। এতিয়া চোৱা ভূমিক বিৰে বুজোৱা হয় আৰু উন্নতিক এইচৰে বুজোৱা হয়। অৰ্থাৎ সামন্তৰিকৰ কালিৰ সূত্ৰটো হ'ল ভি ইনটু এইচ। আমি অংক কৰাৰ ক্ষেত্ৰত বি ইনটু এইচ সূত্ৰটো এপ্লাই কৰিম, মানে ভূমি ইনটু উন্নতি লিখি নাথাকো। এতিয়া চোৱা গতিকে কুৱেশ্যন নম্বৰ 1 ত কুৱেশ্যন নম্বৰ 1 খিনি আমি সমাধান কৰিম। সো কি দিয়া আছে? সামন্তৰিকৰ ভূমি দিয়া আছে 10 cm লিখিবা কুৱেশ্যন নম্বৰ 1 গিভেন বুলি লিখিবা। গিভেন মানে দিয়া আছে, কুৱেশ্যনটোত কি দিয়া আছে? ভূমি দিয়া আছে। ভূমিক বিৰে বুজোৱা হয়, অৰ্থাৎ বি দিয়া আছে 10 cm। ইয়াত সেন্টিমিটাৰ এনেকে আছে, আমি এনেকে লিখিম ইংলিছত সেন্টিমিটাৰ cm বুলি লিখিম। আৰু উন্নতিক এইচৰে বুজোৱা হয়, তাত ব্ৰেকেটত এইচ লিখিম। উন্নতি দিয়া আছে 7 cm। গতিকে উলিয়াব লাগে সামন্তৰিকৰ কালি। সো এটাকে সামন্তৰিকৰ কালি। সামন্তৰিকৰ কালি। সামন্তৰিকৰ কালি উলিয়াবলৈ হলে সামন্তৰিকৰ কালিৰ সূত্ৰটো জানিব লাগিব। সামন্তৰিকৰ কালি ইকুৱেল ভূমি ইনটু উন্নতি, অৰ্থাৎ বি ইনটু এইচ। এতিয়া চোৱা বিৰ মান দিয়া আছে 10, এইচৰ মান দিয়া আছে 7, that is 10 into 7 10 লগত 7 পূৰণ কৰিলে 70 70। সো যেতিয়া কালি উলিয়াবলৈ ক'ব তেতিয়া এককটো লিখিবা সেন্টিমিটাৰ স্কয়াৰ দিবা, এককৰ স্কয়াৰ। গতিকে সামন্তৰিকৰ কালি ইকুৱেল 10 into 7 মানে 70 cm স্কয়াৰ। এক নম্বৰটো হ'ল খিনি নোট কৰি লোৱা। তে কুৱেশ্যন নম্বৰ 2 গিভেন আছে, দিয়া আছে কি ভূমি দিয়া আছে 20 cm, উন্নতি নাই মানে উন্নতি উলিয়াব লাগে, আৰু কালি দিয়া আছে 400 বৰ্গ সেন্টিমিটাৰ। তে বৰ্গ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ, আমি এনেকে লিখিব লাগিব সেন্টিমিটাৰ স্কয়াৰ। বৰ্গ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ। তে চোৱা মানে সেন্টিমিটাৰক cm বুলি লিখে, সেইকাৰণে সেন্টিমিটাৰ স্কয়াৰ। চোৱা কুৱেশ্যন নম্বৰ 2 ত গিভেন কি আছে? কুৱেশ্যন নম্বৰ 2 ত গিভেন মই ইয়াত কৰি আছো। কুৱেশ্যন নম্বৰ 2 ত গিভেন আছে মানে দিয়া আছে কি 20 cm, এইটো কি দিয়া আছে? ভূমি। ভূমিক বিৰে বুজোৱা হয়, মানে বি কিমান আছে? 20 cm। উন্নতিটো উলিয়াব লাগে, এটাকে উন্নতি মানে এইচ ইকুৱেল হোৱাট উলিয়াব লাগে, মানে এনেকে কুৱেশ্যন মাৰ্ক দি দিবা। তাৰ পিছত গিভেন আছে কালি, সামন্তৰিকৰ কালি। কিহৰ কালি? সামন্তৰিকৰ কালি। তো সামন্তৰিকৰ কালি দিয়া আছে সামন্তৰিকৰ কালি। সামন্তৰিকৰ কালি দিয়া আছে 400 বৰ্গ সেন্টিমিটাৰ। বৰ্গ সেন্টিমিটাৰ মানে 400 সেন্টিমিটাৰ
স্কয়াৰ এতিয়া চোৱা আমাৰ উলিয়াব লাগে উন্নতি এতিয়া উন্নতি কেনেকৈ উলিয়াবা চোৱা সামন্তৰিকৰ কালি এনেকৈ দিয়া থাকিলে আমি সামন্তৰিকৰ কালিৰ সূত্ৰটো ইয়াত লিখিম মানে সামন্তৰিকৰ কালিৰ সূত্ৰটো কি আছিল ভূমি ইনটু উন্নতি b ইনটু h ইকুৱেল b ইনটু h সামন্তৰিকৰ কালিৰ ঠাইত সামন্তৰিকৰ কালিৰ সূত্ৰটো বহাই দিলো b ইনটু h কি আছে 400 সামন্তৰিকৰ কালি 400 দিয়া আছে এতিয়া চোৱা মাজত ইকুৱেল থাকিলে ইয়াত ইমপ্লাই চিন দিব লাগিব মানে এনেকৈ ইকুৱেল দি এনেকৈ এটো ইমপ্লাই চিন চোৱা this implies b ৰ মান কিমান আছে 20 b ৰ মান 20 into h ৰ মান নাই h ৰ মান উলিয়াব লাগে h এই লিখি দিবা তাৰ পিছত ইকুৱেল 400 এতিয়া চোৱা ইয়াৰ পৰা h ৰ মানটো কেনেকৈ উলিয়াবা চোৱা ইকুৱেলৰ এইটো সাইডত কিবা এটা সংখ্যা পূৰণ হৈ থাকিলে হেইটো সাইডত গলে হৰণ হৈ যায় ইকুৱেলৰ এইটো সাইডত কিবা এটা সংখ্যা প্লাস হৈ থাকিলে হেইটো সাইডত মাইনাস হৈ যায় ইকুৱেলৰ এইটো সাইডত কিবা এটা সংখ্যা মাইনাস হৈ থাকিলে হেইটো সাইডত গলে প্লাস হৈ যায় হৰণ হৈ থাকিলে পূৰণ হৈ যায় এতিয়া চোৱা ইয়াত আমাৰ h ৰ মান উলিয়াব লাগে মানে ইয়াত আমি ইকুৱেলৰ এইটো সাইডত h টো ৰাখিম বাকি সংখ্যাটো হেইটো সাইডত নিম সো ইয়াত কৰি আছো তাৰ পিছৰ লাইনটো লিখিবা h মানে এইফালে আমি h টো ৰাখিম আৰু এই 20 টো হেইফালে লৈ যাম সো এইটো 20 টো পূৰণ হৈ আছে হেইফালে গলে মানে হৰণ হৈ যাব মানে তলত লিখি দিবা এনেকৈ 400 divided by 20 ঠিক আছে হৰণ হৈ যাব এনেকৈ তলত লিখি দিবা এটো হৰণেই বুজাই চোৱা 4 হৰণ 2 ইয়াক আমি এনেকৈও লিখিব পাৰো 4/2 এনেকৈ হৰণ চিন দি লিখিব নালাগে এনেকৈ 4/2 লিখিলেই হ'ল এটো মানে হৰণ হৈ আছে পূৰণ হৈ আছে হেফালে গল হৰণ হলে এনেকৈ তলত লিখি দিবা এতিয়া চোৱা ইয়াত কটাকটি যায় মানে ওপৰত শূন্য আছে এটা তলতো এটা শূন্য আছে শূন্য শূন্য কেনসেল এতিয়া চোৱা ইয়াত 2 এৰে কাটিব পাৰি মানে কটাকটি মানে সেম সংখ্যাৰে 2 এৰে এইটোটো হৰণ যায় 2 এৰে এইটোটো হৰণ যায় চোৱা 2 2ত একবাৰ 2 4 দুইবাৰ শূন্য আছে শূন্য মানে 20 আছে ওপৰত তলত আছে 1 গতিকে তলত 1 থাকিলে লিখিব নালাগে যিকোনো সংখ্যাৰ তলত 1 থাকে গতিকে h equal 20 সেন্টিমিটার গতিকে আমি উন্নতি কিমান পালো 20 সেন্টিমিটার এটাকে লিখি দিবা h 20 সেন্টিমিটার মানে এটাকে উন্নতি 20 সেন্টিমিটার এইটোই গতিকে এইখিনি নোট কৰি লোৱা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 ত গিভেন আছে মানে দিয়া আছে ভূমি দিয়া আছে 15 সেন্টিমিটার আৰু উন্নতি দিয়া আছে 2.5 সেন্টিমিটার উলিয়াব লাগে কি কালি সামন্তৰিকৰ কালি উলিয়াব লাগে এতিয়া চোৱা গিভেন খিনি লিখিবা আগত গিভেন কোৱেশ্চন নম্বৰ 3 গিভেন মানে দিয়া আছে কোৱেশ্চনটোত কি দিয়া আছে এইটো আমাৰ আগতে লিখিব লাগিব চোৱা 3 নম্বৰত ভূমি দিয়া আছে গিভেন ভূমি ভূমিক b ৰে বুজোৱা হয় অৰ্থাৎ b ভূমি লিখি এনেকৈ ব্ৰেকেটত b বুলি লিখি দিবা পিছত আমি সূত্ৰটোত b * h লিখিলেই হৈ গল তে চোৱা ভূমি b দিয়া আছে 15 সেন্টিমিটার আৰু উন্নতি কিমান আছে উন্নতিক h ৰে বুজোৱা হয় ব্ৰেকেটত h লিখিবা উন্নতি আছে 2.5 সেন্টিমিটার 2.5 সেন্টিমিটার তাকে উলিয়াব লাগে সামন্তৰিকৰ কালি সো সামন্তৰিকৰ কালি উলিয়াব লাগে এটাকে সামন্তৰিকৰ কালি সূত্ৰটো লিখিবা সামন্তৰিকৰ কালি সো সামন্তৰিকৰ কালিৰ কিবা এটা সংখ্যা কিবা এটা মান দিয়া থাকিলে আমি সূত্ৰটো তলত লিখিব লাগে মানে পিছৰ লাইনটোত সামন্তৰিকৰ কালিৰ ঠাইত সূত্ৰটো ইয়াত লিখিব লাগে কিন্তু সামন্তৰিকৰ কালি উলিয়াব দিছে গতিকে সূত্ৰটো আমাৰ ইয়াতেই লিখিব লাগিব b * h তিয়া চোৱা সামন্তৰিকৰ কালি b * h b কিমান আছে b ৰ মান দিয়া আছে 15 h কিমান আছে h দিয়া আছে 2.5 এতিয়া চোৱা 15 ৰ লগত 2.5 পূৰণ কৰিব লাগে যদি এনেকুৱা দশমিকৰ পূৰণ আহে চোৱা 15 ৰ লগত 2.5 মানে দশমিকৰ পূৰণ কেনেকৈ কৰিবা চোৱা
15 লগত 2.5 ইয়াত 2.5 আছে 2.5 লিখিব নালাগে অনলি 25 ডাইৰেক্ট পইণ্টটো উঠাই 2.5 আছে আমি 25 এৰে পূৰণ কৰিম মানে দশমিকটো উঠাই দিম সোৱা কিমান হয় পূৰণ কৰি 5 5 গুণ 25 5 1 গুণ 5 আৰু 2 7 2 5 গুণ 10 2 1 গুণ 2 1 3 মানে পূৰণ কৰি কিমান হয় 7 3 375 সোৱা এই দুটা পূৰণ কৰি হয় 375 এতিয়া সোৱা দশমিক নোহোৱাকৈ আমি পূৰণ কৰিলো এতিয়া পূৰণ কৰাৰ পিছত যেটো মান ওলাই হেইটোৰ লগত দশমিক বহাই দিবা সোৱা কেইগড় দশমিক আছিল এক গড় গতিকে এক গড় দশমিক দি দিলো বুজি পাইছা সোৱা দশমিকৰ পূৰণ থাকিলে দশমিক নিদিয়াকে পূৰণ কৰিবা সোৱা দশমিকটো উঠাই পূৰণ কৰিলো 2.5 আছে আমি ইয়াত পইণ্টটো নিদি কিনে মানে নিদি 25 এৰে পূৰণ কৰিলো 375 ওলাল 375 ইয়াত বহাই দিলো পিছত আমাৰ চাব লাগিব দশমিক কেইগড় আছিল দশমিক এক গড় আছিল পিছত ইয়াত এক গড় দশমিক বহাই দিলো এতিয়া সোৱা ইয়াত কি উলিয়াব দিছে কালি কি ওলাইছো আমি কালি ওলাইছো কালি ওলালে যেটো একক আছে এককটো লিখিলো সেন্টিমিটাৰ কালি উলিয়াব দিলে কি কৰিব লাগে এককটোৰ স্কয়াৰ দিব লাগে গতিকে এইখিনি নোট কৰি লোৱা এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো কৰিম সোৱা কোৱেশ্চন নম্বৰ 4 ত ভূমি উলিয়াব লাগে উন্নতি দিয়া আছে 25 ডেসিমিটাৰ সোৱা ডেসিমিটাৰক ডিএম লিখিম ডেসিমিটাৰক আমি ডিএম লিখিম ডিএম ডেসিমিটাৰক ডিএম বুলি লিখিম আৰু সামান্তৰিকৰ কালি দিয়া আছে 325 বৰ্গমিটাৰ মানে মিটাৰ স্কয়াৰ অহমিয়াত কয় বৰ্গমিটাৰ কিন্তু ইংলিছত মিটাৰ স্কয়াৰ বুলি কয় গতিকে আমি অনলি এইটো মিটাৰ স্কয়াৰ এককটো ইউজ কৰিম সোৱা আগতে গিভেন খিনি লিখিবা কোৱেশ্চন নম্বৰ 4 গিভেন কি আছে উন্নতিক h এৰে বুজোৱা হয় কিমান আছে 25 ডেসিমিটাৰ আৰু ভূমি আছে ভূমি উলিয়াব লাগে ভূমি বি তে বুজোৱা হয় উলিয়াব লাগে সেই কাৰণে কোৱেশ্চন মাৰ্ক দিবা আৰু সামান্তৰিকৰ কালি কিমান আছে সামান্তৰিকৰ কালি দিয়া আছে 325 বৰ্গমিটাৰ মানে মিটাৰ স্কয়াৰ মানে বৰ্গমিটাৰক এনেকে লিখিবা মিটাৰ স্কয়াৰ বৰ্গ সেন্টিমিটাৰ হলে সেন্টিমিটাৰ স্কয়াৰ এতিয়া সোৱা সামান্তৰিকৰ কালিটো দিয়া আছে মিটাৰ এককত মিটাৰত আৰু উন্নতিটো দিয়া আছে ডেসিমিটাৰত সোৱা আমি যি কোনো এটা অংক কৰিবলৈ হলে এককটো সেম কৰিব লাগিব ইয়াত আছে মিটাৰ ইয়াত আছে ডেসিমিটাৰ গতিকে এইটো ডেসিমিটাৰক আমাৰ মিটাৰলৈ নিব লাগিব সোৱা ডেসিমিটাৰৰ পৰা মিটাৰত কেনেকে নিম আমাৰ জানিব লাগিব 1 মিটাৰত কিমান ডেসিমিটাৰ ইয়াত অলপ ভালকে বুজি লোৱা তোমালোকে যি কোনো একক কনভাৰ্ট কৰিব পাৰিবা যেনেকৈ সেন্টিমিটাৰৰ পৰা মিটাৰ বা কিলোমিটাৰৰ পৰা মিটাৰ বা আৰু আছে ঘণ্টাৰ পৰা সেকেন্ড সেকেন্ডৰ পৰা ঘণ্টা এইটো এটা লাইন শিকি লবা সো 1 মিটাৰত আছে 1 মিটাৰত মানে 10 ডেসিমিটাৰ ডিএম তিয়া সো এটা কথা মনত ৰাখিবা ডাঙৰ এককৰ পৰা সৰু একক যদি তোমালোকে ডাঙৰ এককৰ পৰা সৰু এককলৈ লৈ যোৱা তেতিয়া হলে পূৰণ কৰিব লাগিব মনত ৰাখিবা পূৰণ ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবলৈ হলে পূৰণ কৰিব লাগিব এই লাইনটো মুখস্থ কৰিবা ডাঙৰ এককৰ পৰা সৰু একক পূৰণ কৰিব লাগিব আৰু সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে ডাঙৰ একক তোমালোকে হৰণ কৰিব লাগিব হৰণ মানে এই দুটা লাইন মুখস্থ কৰিবা মোস্ট ইম্পৰ্টেন্ট তে ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবলৈ হলে পূৰণ কৰিব লাগিব আৰু সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে হৰণ কৰিব লাগিব সোৱা কেনেকৈ কৰিম
চোৱা ধৰা আমি জানো 1 মিটাৰত 100 সেন্টিমিটাৰ 1 মিটাৰত 100 সেন্টিমিটাৰ গতিকে চোৱা এতিয়া যদি 2 মিটাৰত কিমান হ'ব 2 মিটাৰত 200 সেন্টিমিটাৰ 3 মিটাৰত 300 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াত ধৰা ইয়াত মিটাৰৰ পৰা 5 মিটাৰক সেন্টিমিটাৰলৈ নিব লাগে আৰু ইয়াত 500 সেন্টিমিটাৰক মিটাৰলৈ নিব লাগে এতিয়া চোৱা 5 মিটাৰৰ পৰা সেন্টিমিটাৰ মিটাৰৰ পৰা সেন্টিমিটাৰ লৈ যাম মিটাৰৰ পৰা সেন্টিমিটাৰ মিটাৰটো ডাঙৰ একক সো 1 মিটাৰত মানে 100 সেন্টিমিটাৰ মিটাৰটো ডাঙৰ একক মিটাৰটো ইমান ডাঙৰ প্ৰায় সেন্টিমিটাৰ খিনি ইমানখিনি স্কেলত চাবা 0 ৰ পৰা 1 1 ৰ পৰা 2 সেইখিনি সেন্টিমিটাৰ গতিকে মিটাৰটো হল ডাঙৰ এককৰ পৰা চোৱা মিটাৰৰ পৰা সেন্টিমিটাৰলৈ নিব লাগে ডাঙৰ এককৰ পৰা সৰু একক চোৱা ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবলৈ হলে পূৰণ কৰিব লাগিব এতিয়া কিমানেৰে পূৰণ কৰিব লাগিব চোৱা 1 মিটাৰত 100 সেন্টিমিটাৰ সেইকাৰণে আমাৰ 100 এৰে পূৰণ কৰিব লাগিব চোৱা 5 মিটাৰক যদি আমি সেন্টিমিটাৰলৈ লৈ যাও 5 ৰ লগত 100 পূৰণ কৰি দিম এটো সেন্টিমিটাৰত গুছি যাব 5 ৰ লগত 100 পূৰণ কৰিলে এটো সেন্টিমিটাৰত গুছি যাব সো 5 পূৰণ 100 মানে 500 সেন্টিমিটাৰ এজ ইট ইজ এটো আছে 500 সেন্টিমিটাৰ 500 সেন্টিমিটাৰক মিটাৰলৈ নিব লাগে 500 সেন্টিমিটাৰ 5 মিটাৰে হ'ব চোৱা সেন্টিমিটাৰৰ পৰা মিটাৰ সেন্টিমিটাৰটো সৰু একক মিটাৰটো ডাঙৰ একক গতিকে সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিবলৈ হলে সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে হৰণ কৰিব লাগিব এতিয়া চোৱা সেন্টিমিটাৰৰ পৰা মিটাৰ সৰু এককৰ পৰা ডাঙৰ একক গতিকে আমাৰ হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিব লাগিব 1 মিটাৰত কিমান সেন্টিমিটাৰ মানে এইটোক যদি আমি 500ক যদি 100 এৰে হৰণ কৰি দিও এটো মিটাৰত গুছি যাব সো 0 0 0 0 কেনসেল 5/1 আছে মানে 5 মিটাৰ বুজি পাইছা গতিকে এজ ইট ইজ এটো চোৱা মিটাৰ ডেসিমিটাৰ 1 মিটাৰত 10 ডেসিমিটাৰ সো এতিয়া যদি ডেসিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে সো এটো মিটাৰত আছে আমি ডেসিমিটাৰৰ পৰা মিটাৰলৈ নিম ডেসিমিটাৰৰ পৰা মিটাৰলৈ নিম সো ডেসিমিটাৰ সৰু একক মিটাৰটো ডাঙৰ একক কাৰণ 1 মিটাৰত 10 ডেসিমিটাৰ 1 মিটাৰত 10 ডেসিমিটাৰ মানে 10 ডেসিমিটাৰ একলগ কৰিলে 1 মিটাৰ হয় সো 1 মিটাৰত 10 ডেসিমিটাৰ গতিকে আমি এটো ডেসিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাম সৰু এককৰ পৰা এটো সৰু মিটাৰটো ডাঙৰ একক সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যাম সৰু এককৰ পৰা ডাঙৰ একক ডেসিমিটাৰৰ পৰা মিটাৰ গতিকে সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে হৰণ কৰিব লাগিব সো কিমানেৰে হৰণ কৰিব লাগিব 1 মিটাৰত কিমান ডেসিমিটাৰ মানে 100 এৰে মানে গুটেই কেইটাত 100 এৰে হৰণ কৰিব লাগিব পূৰণ কৰিব লাগিব এনেকুৱা নহয় আমাৰ চাব লাগিব যে যদি এতিয়া ঘন্টাৰ পৰা মিনিটলৈ লৈ যোৱা তেতিয়া হলে 60 ৰে হৰণ কৰি পূৰণ কৰিব লাগিব বা মিনিটৰ পৰা ঘন্টালৈ নিলে 60 ৰে হৰণ কৰিব লাগিব কাৰণ 1 ঘন্টাত 60 সেকেন্ড গতিকে ইয়াত চোৱা ডেসিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাম গতিকে আমাৰ জানিব লাগিব 1 মিটাৰত কিমান ডেসিমিটাৰ 1 মিটাৰত 10 ডেসিমিটাৰ গতিকে 10 এৰে পূৰণ বা হৰণ কৰিব লাগিব কেতিয়া পূৰণ কৰিম যেতিয়া মিটাৰৰ পৰা ডেসিমিটাৰ নিম ডাঙৰ এককৰ পৰা সৰু একক পূৰণ কৰি দিম আৰু হৰণ কেতিয়া কৰিম যেতিয়া সৰু এককৰ পৰা ডাঙৰ এককলৈ লৈ যাম গতিকে এটো আমি ডেসিমিটাৰৰ পৰা মিটাৰলৈ লৈ যাম সৰু এককৰ পৰা ডাঙৰ একক গতিকে সৰু এককৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিম 10 এৰে কাৰণ 1 মিটাৰত 10 ডেসিমিটাৰ সো 10 এৰে হৰণ কৰি দিম 25ক 10 এৰে হৰণ কৰি দিলো তো 25ক 10 এৰে হৰণ কৰাৰ লগে লগে এটো কিহত গুছি গল মিটাৰত গুছি গল এইখিনি বুজি পাইছা এতিয়া আমি অংকখিনি কৰিম এতিয়া আমি ভূমি ওলাম সো এইখিনি লিখি লোৱা এতিয়া চোৱা সামন্তৰিকৰ কালিৰ ঠাইত সামন্তৰিকৰ কালিৰ সূত্ৰটো বহাব লাগিব সামন্তৰিকৰ কালি b * h মানে ভূমি * উন্নতি ভূমিক b ৰে বুজোৱা হয় উন্নতিক h ৰে বুজোৱা সেইকাৰণে b * h 325 এতিয়া চোৱা
বি উলিয়াব লাগে h টো দিয়া আছে গতিকে b ৰ ঠাইত b বহাই দিয়া h টো দিয়া আছে 25/10 ইকুৱেল 325 তেতিয়া চোৱা এইখিনি আমি এইটো সাইডত কৰিম ইয়াত কৰিম চোৱা পিছৰ লাইনটো চোৱা এতিয়া b টো উলিয়াব লাগে ভূমিটো উলিয়াব লাগে মানে আমি b টো এইফালে ৰাখিম বাকি সংখ্যাখিনি সব এইফালে লৈ যাম বাকি সংখ্যাখিনি এইফালে লৈ যাম b টো উলিয়াব লাগে b টো ইয়াত ৰাখিম সংখ্যাখিনি এইফালে লৈ যাম চোৱা b টো এইটো সাইডত ৰাখিলো সংখ্যাখিনি এতিয়া চোৱা এইটো এইফালে পূৰণ হৈ আছে সেইফালে গলে হৰণ হৈ যাব তেতিয়া এনেকেও বুজিব পাৰা যেটো ওপৰত থাকে 25 টো ওপৰত আছে এটো পূৰণ হৈ আছে আৰু যেটো তলত আছে এটো মানে হৰণ হৈ আছে সো ইয়াত চোৱা এটো পূৰণ হৈ আছে এটো হৰণ হৈ আছে মানে ওপৰটো পূৰণ হৈ থাকে তলতটো হৰণ হৈ থাকে সো 25 টো পূৰণ হৈ আছে সেইফালে নিলে হৰণ হৈ যাব সো b ইকুৱেল 25 টো পূৰণ হৈ আছে আমি সেইফালে নিলে হৰণ হৈ যাব মানে তলত গুছি যাব 25 টো 325 ৰ তলত গুছি যাব 325 ৰ তলত গুছি যাব 25 টো কাৰণ 25 টো পূৰণ হৈ আছে সেইফালে লৈ গলো হৰণ হৈ গল তলত গুছি গল আৰু সোৱা 10 টো কি হৈ আছে 10 টো তলত আছে মানে হৰণ হৈ আছে হেইটো সাইডত গলে পূৰণ হৈ যাব মানে ওপৰত সো এনেকৈ বুজিব পাৰা যে ওপৰটো তলত গুছি যাব তলৰটো ওপৰত গুছি যাব সোৱা 25 টো ওপৰত আছিল তলত আহি গল 10 টো তলত আছিল ওপৰত আহি গল এতিয়া সোৱা এইখিনি আমি সমাধান কৰিম সোৱা ইয়াত কটাকটি যায় 5 এৰে কাটিব পাৰি 5 সো কটাকটি মানে হৰণ তলত আৰু ওপৰত সেম সংখ্যাৰে আমাৰ হৰণ কৰিব লাগে সো 5 এইটোতো যায় হৰণ 5 এইটোতো যায় 5 5 গুণ 25 এইটোত কৰিলো মানে ওপৰটোতো কৰিব লাগিব 5 2 গুণ 10 হৈ গল 5 এৰে এইটোকো হৰণ কৰিলো 5 এৰে এইটোকো হৰণ কৰিলো তোমালোকে লঘিষ্ঠকাৰ পঢ়িছা সো এতিয়া আকৌ 5 এৰে এইটোত যাব 5 5ত একবাৰ মানে এটাত গলে নহব 5 5ত গল তোমালোকে কটাকটি কৰিব নোৱাৰা মানে এইটোতো যাব লাগিব তলতো যাব লাগিব ওপৰতো যাব লাগিব তলত কৰিছা মানে লগে লগে ওপৰত কৰি দিবা 5 5ত একবাৰ গল এতিয়া এইটোতো কৰিব লাগিব 5 3ত না যায় 2 গল লব লাগিব 32 গতিকে 5 6 গুণ 30 ইয়াত চোৱা 5 6 গুণ 30 মিলিছে গতিকে ইয়াত বাকি আছে কি 30 31 32 30 31 32 মানে 2 বাকি আছে এই 2 টো ইয়াৰ আগত হ'ব 25 বাকি আছে মানে 2 বাকি আছে মানে 25 হৈ যাব 2 আৰু 5 25 গতিকে 5 5 গুণ 25 এতিয়া চোৱা তলত 1 আছে তলত 1 থাকিলে লিখিব নালাগে ওপৰত কি হৈ আছে চোৱা এই 65 ৰ লগত এই 2 টো পূৰণ হৈ আছে 65 * 2 গতিকে তলত 1 থাকিলে লিখিব নালাগে মানে সকলো সংখ্যাৰ তলত 1 থাকে এতিয়া চোৱা 65 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 2 5 গুণ 10 2 6 গুণ 12 1 13 সেন্টিমিটাৰ ইয়াত আকৌ সেন্টিমিটাৰ স্কয়াৰ বুলি লিখি নি দেবা ভূমিটো মানে এটা ভূমি এটা দৈৰ্ঘ্য হয় দৈৰ্ঘ্যটো সদায় একক যেটো একক আছে হেইটোই যেতিয়া কালি উলিয়াব দিব তেতিয়া স্কয়াৰ হ'ব এককটোৰ ভূমিটো 130 সেন্টিমিটাৰ তাকে ইয়াত লিখি দিব পাৰা ভূমি নিলিখিলেও হয় ইয়াত ৰাখি দিলেও কমপ্লিট সম্পূৰ্ণ শুদ্ধ পিছত এইটো লাইন এতেকে ভূমি ইকুৱেল 130 লিখিলেও হ'ব নিলিখিলেও হ'ব ইয়াতো ৰাখিব পাৰা তেছুৱা কোৱেশ্চন নম্বৰ 5 given আছে ভূমি আছে 15.6 সেন্টিমিটাৰ সেন্টিমিটাৰক আমি এনেকৈ লিখিম বুজিতো পাইছে তেছুৱা উন্নতি h নাই এটো উলিয়াব লাগে আৰু সামন্তৰিকৰ কালি দিয়া আছে 16.38 বৰ্গ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ বৰ্গ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ সো ইয়াত জনেকে আছিল বৰ্গ মিটাৰ হেকাৰণে মিটাৰ স্কয়াৰ হৈছে আৰু ইয়াত বৰ্গ সেন্টিমিটাৰ হেকাৰণে সেন্টিমিটাৰ স্কয়াৰ লিখিছো গতিকে আমি অংক কৰাৰ ক্ষেত্ৰত এইবিলাক শৰ্ট ফৰ্মত লিখিম গতিকে এইবিলাক লিখি থাকিব নালাগে সো এতিয়া সামন্তৰিকৰ কালি দিয়া আছে সামন্তৰিকৰ কালিৰ সূত্ৰটো ইয়াত লিখিবা b * h ভূমি * উন্নতি হয় হেতুৱে মানে b * h ইকুৱেল 16.38 এতিয়া চোৱা ভূমিৰ মানটো দিয়া আছে ভূমিটো কি দিয়া আছে 15.6 ভূমিৰ মানটো দিয়া আছে ভূমিৰ ঠাইত 15.6 ভূমিৰ b ঠাইত 15.6
আকৌ H ৰ ঠাইত 15.6 লিখি নিদিবা সো B ৰ ঠাইত 15.6 পূৰণ আছে পূৰণ H2 উলিয়াব লাগে H লিখি দিবা 16.38 এতিয়া সো H2 উলিয়াব লাগে গতিকে এইফালৰ যিবিলাক সংখ্যা আছে সব আমি সেইফালে লৈ যাম এইফালে যিবিলাক আছে সব সেইফালে লৈ যাম গতিকে এইফালে পূৰণ হৈ আছে সেইফালে গলে হৰণ সো তাৰ পিছৰ লাইনটো ইয়াত লিখি আছো গতিকে এইফালে H থাকিব 15.6 টো এইফালে H ৰ লগত পূৰণ হৈ আছে সেইফালে গলে হৰণ হৰণ মানে কি কৈছিলো তলত গুছি যাব হেতু আগত লিখি লবা 16.38 15.6 টো তলত গুছি যাব বুজি পাইছা এতিয়া এনেকুৱা ধৰণৰ যদি দশমিক থাকে কেনেকৈ কৰিবা চোৱা পিছৰ লাইনটো দশমিক নিদিয়াকে লিখি দিবা দশমিক আছে থাকক পিছৰ লাইনটো ডাইৰেক্ট 1638 লিখিলা দশমিক নিদিয়াকে ইয়াত আছে 156 দশমিক নিদিয়াকে এতিয়া চোৱা এটা কাম কৰিবা তলত কেইগড় দশমিক আছিল এক গড় তলত এক গড় দশমিক আছিল মানে এক গড় দশমিক আমি উঠাই দিলো সেই কাৰণে ওপৰত এটা শূন্য তলত এক গড় দশমিক উঠাইছো ওপৰত এটা শূন্য ওপৰত কেইগড় দশমিক আছিল দুই গড় দশমিক দিয়া নাই দুই গড় দশমিক উঠাইছো মানে গতিকে তলত দুটা শূন্য দি দিবা এইখিনি তে সো ইয়াত কটাকটি যায় শূন্য শূন্য ক্যান্সেল সো দুইৰে যাব এটা কথা মনত ৰাখিবা যদি লাষ্টত যুগ্ম সংখ্যা থাকে বা শূন্য থাকে দুইৰে কটাকটি যাব মানে হৰণ যাব সো দুইৰে এইটোটো হৰণ যায় 2 পুনৰত 2 7 গুণ 14 হল পুনৰ হোৱা নাই গতিকে 1 আছে বাকি 1 2 7 গুণ 14 ইয়াত 1 আছে 1 6 7 নহয় 1 6 16 বুলি ধৰিব লাগিব 1 6 16 ইয়াত 1 6 16 1 টো ইয়াৰ আগত আহি যাব এটো আমি ইমেজিনেশন কৰিব লাগিব চোৱা 16 ত কেবা যায় 2 8 গুণ 16 গতিকে 0 এটা আছে 0 টো লিখিব লাগিব তে চোৱা 2 ৰে এইটো কটাকটি যায় 2 8 গুণ 16 3 আছে 2 1 গুণ 2 3 মিলা নাই 2 1 গুণ 2 হৈছে গতিকে ইয়াত বাকি আছে কি 2 1 গুণ 2 3 হবলৈ আৰু 1 আছে গতিকে 1 টো এই 18 আগত বহিব সৰি 1 টো 8 ৰ আগত বহিব মানে 18 হৈ যাব গতিকে 2 9 গুণ 18 বুজি পাইছা এইখিনি এতিয়া চোৱা আকৌ এটো শূন্য আছে 2 ৰে যাব কিন্তু এটুত লাষ্টত যুগ্ম সংখ্যা নাই লাষ্টত যুগ্ম সংখ্যা থাকিলেহে 2 ৰে যাব গতিকে এইটুক 2 ৰে হৰণ যায় এইটুক তো 2 ৰে না যায় গতিকে কটাকটি কৰিব নোৱাৰা তে চোৱা 3 ৰে হৰণ যাব 3 ৰে হৰণ যায় না নাই কটাকটি যায় না নাই কেনেকৈ চেক কৰিবা সংখ্যাখিনি যোগ কৰিবা সো 7 + 8 + 0 মানে 15 হয় এতিয়া 15 ক 3 ৰে হৰণ যায় না যায় 3 5 গুণ 15 গতিকে এইটো 3 ৰে কটাকটি কৰিব পাৰি মানে আমি কনফার্ম হলো এইটো 3 ৰে কটাকটি যাব গতিকে 3 ৰে এটাত গলে তো নহব দুইটাত যাব লাগিব গতিকে এইটো তো আমি চেক কৰিম কেনেকৈ চেক কৰিম যোগ কৰিম 8 + 1 9 + 9 18 গতিকে 18 ক 3 ৰে হৰণ যায় 3 6 গুণ 18 হয় গতিকে 3 ৰে কটাকটি যাব চোৱা 3 হাতত 3 2 গুণ 6 থাকিব কিমান 1 1 টো আগত আহি বহি যাব 1 কে আদে 18 3 6 গুণ 18 শূন্য আছে শূন্য এতিয়া চোৱা ইয়াতো যায় 3 2 গুণ 6 8 টো নিমিলে 3 2 গুণ 6 মানে হৰণেই কৰি আছো বাকি আছে কিমান 3 2 গুণ 6 7 8 2 2 এ 1 কে 21 3 7 গুণ 21 ইয়াত আছে 9 3 3 গুণ 9 এতিয়া চোৱা আৰু কটাকটি না যায় চোৱা এইটো 2 ৰে যায় এইটো 2 ৰে না যায় এইটো 3 ৰে চোৱা 3 ৰেও না যায় যোগ কৰি চোৱা 6 2 8 না যায় 9 10 11 12 এটুত যাব কিন্তু এটুত না যায় গতিকে যেতিয়া কটাকটি কৰাৰ পিছত যদি আৰু হৰণ মানে কটাকটি না যায় পিছত যি আছে তাকেই লিখি দিবা ওপৰত আছে 273 তলত আছে 260 তে আৰু কটাকটি না যায় কটাকটি নগলে লাষ্টত আমাৰ হৰণ কৰিব লাগিব তে হৰণটো কৰিবা কিহেৰে 273 ক 260 ৰে হৰণটো কৰিবা এইটো হৰণটো নিজে কৰিবা এই হৰণটো কৰাৰ পিছত 1.05 ওলাই 1.05 এতেকে উচ্চতাটো হ'ব h = 1.05 উচ্চতা বা উন্নতি তে চোৱা ইয়াত ৰাখিলেও শুদ্ধ আৰু লিখিব না লাগে এতেকে এইখিনি লিখিব পাৰা নিলিখিলেও হয় এতেকে উন্নতি h মানে উন্নতি = 1.05 Question number 6 to তোমালোকৰ কাৰণে হোমৱৰ্ক এটো নিজে কৰিবা হোমৱৰ্ক সো এটো নিজে কৰিবা given দিয়া আছে উন্নতি দিয়া আছে লিখিবা আৰু সামন্তৰিকৰ কালি দিয়া আছে লিখিবা তাৰ পৰা b2 উলিয়াব লাগে মানে ভূমিটো উলিয়াবা সো গতিকে এইখিনি
তেই মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ এটা স্মাইলৰ সৈতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ বাই বাই থেংক ইউ